হাই নমস্কাৰ মোৰ নাম পলক কুমাৰ দাস আমি আজি এটা নতুন সিৰিজ দ্যাট ইজ ইনভেষ্টিং ইন ষ্টক আমি আৰম্ভ কৰিম যেটো লাগে বিকম ফাৰ্ষ্ট সেমিষ্টাৰত তো ইয়াৰ পিছত ডেইলি এটা ভিডিঅ' আহিব তো ফাৰ্ষ্ট অফ অল হোৱাট ইজ ইনভেষ্টমেণ্ট আমাক লাগে ইনভেষ্টমেণ্ট মানে কি তো জেনেৰেলি আমি জানো যে আমি কিছুমান পইচা আমি ইনভেষ্ট কৰোঁ তো সদায় শুনো ইনভেষ্ট কৰোঁ তো ইয়াত লিখা আছে শ্বেয়াৰ বণ্ডছ গোল্ড ৰিয়েল ইষ্টেট এইবিলাক আমি ইনভেষ্ট কৰোঁ বাট মিনিংটো কি এটা লিখা আছে বুকিছ লিখা আছে ইনভেষ্টমেণ্ট ৰেফাৰ্ছ টু দ্য প্ৰচেছ অফ এমপ্লয়মেণ্ট অফ ফাণ্ডছ ইন চাম form of assets with goal of generating income and appreciation in its value in the future and main যেটো আছে এটা generating of income and appreciation in its value মানে আমি যদি আজি 100 টকা এটা যদি আমি থৈ দিও ঠিক আছে যদি আমি নিজৰ লগত ৰাখি থৈ দিও তো আফটাৰ 1 ইয়াৰ যদি ইনফ্লেশন যদি 5% থাকে যেটো 100 টকা আছে সেই 100 টকাটোৰ ভ্যালু হ'ব 95 মানে কি হল যেটো 100 টকাত আমি আজি বস্তু কিনিব পাৰিছিলো নেক্সট ডে আমি সেই সেম বস্তু কিনিবলৈ আমাক 105 টকাৰ প্ৰয়োজন হ'ব কাৰণ যেহেতু ইনফ্লেশন আছে 5% তো সেই কাৰণে আমি কি কৰিব লাগে ইনভেষ্টমেন্ট কৰিব লাগে তো ইনভেষ্টমেন্ট কৰিবলৈ কি কৰে আমি যেটো আমাৰ পইচা আছে আমি কিছুমান জায়গাত আমি থৈ দিম যাৰ দ্বাৰা কি হ'ব আমাৰ ইনকাম জেনাৰেট হ'ব বা যেটো ভ্যালু আছে পইচাখিনিৰ হেতু এপ্ৰিচিয়েট হ'ব তো তাৰ কাৰণে আমি এক্সাম্পল কি কৰিব পাৰো শ্বেয়াৰ বণ্ডছ গোল্ড ৰিয়েল ইষ্টেট এটসেট্ৰা আমি কি কৰিব পাৰো ইনভেষ্টমেন্ট কৰিব পাৰো আৰু যদি ইনভেষ্টমেন্ট কনসেপ্টৰ যদি কথা কও আমি ইয়াতে দুটা কনসেপ্ট আছে এটা ইকোনমিক কনসেপ্ট এটা আছে ফাইনান্সিয়েল কনসেপ্ট দুটা প্ৰায় সেমে হয় ইকোনমিক কনসেপ্ট কি কৈছে এন ইনভেষ্টমেন্ট ইজ দা পারচেজ অফ গুডস দ্যাট আর নট কনজিউম টুডে but are used in the future to create wealth মানে আমি কিবা এটা বস্তু আজি কিনি থৈ দিম কিন্তু আমি তাক কি নকৰো আজি ইয়াক আমি কি কৰো নকৰো কনজিউম নকৰো বাট আমি কি কৰিম ফিউচাৰত আমি এটো কি কৰিম ইউজ কৰিম যাতে আমাৰ কি হয় wealth কি হয় ক্ৰিয়েট হয় আৰু ফাইনান্সিয়েল কনসেপ্ট কি কৈছে ইনভেষ্টমেন্ট ৰেফাৰ্ছ টু দা মনিটাৰী এছেটছ purchased with idea that assets will provide income in the future or be sold at a higher price for a profit যদি আমি রিয়েল এস্টেট কিনো যদি এটা বিল্ডিং এটা যদি আমি যে পারচেজ করো তো আমি কি করা পারো যেটো বিল্ডিং তো আমি রেন্টত দি ফেলে মান্থলি আমি কি করা রেন্ট আমি কালেক্ট করা পারো যেটো কি হ'ব আমাৰ এটা ফিউচাৰ ইনকাম এটা হ'ব নহলে যদি আমি তো আজি 1 লাখ যদি এটো পারচেজ কৰিছো ফেছত আমি কি কৰিব পাৰো 5 লাখ মান আমি কি কৰিব পাৰো পারচেজ কৰিব পাৰো তো 1 লাখৰ পৰা 5 লাখ আমাৰ কি হ'ব 4 লাখ আম প্ৰফিট হ'ব যেটো আমাৰ কি হ'ব জেনাৰেল প্ৰফিট জেনাৰেট কৰিব তো এটো কোৱা হয় ফাইনান্সিয়েল কনসেপ্ট তো নেক্সট টপিক আমাক লাগে হোৱাট আৰ দা অবজেক্টিভ অফ ম্যানেজমেন্ট আমি কি কাৰণে ইনভেষ্টমেন্ট কৰো তো ফার্স্ট আছে ইয়াতে সেফটি অফ ফান্ডস আমাৰ যে ফান্ড আছে যাতে ফান্ডটো কি হয় সেফলি থাকে তাৰ কাৰণে আমি কি কৰো ইনভেষ্টমেন্ট কৰো তো ইয়াতে আমি দেখা আছে কিছুমান সিকিউৰিটি ইস্যুড বাই গভৰ্নমেন্ট যেনে ট্ৰেজাৰী বিল কমাৰ্চিয়েল পেপাৰ ফিক্সড ডিপোজিট আছে বেংকৰ ফিক্সড ডিপোজিট আছে গভৰ্নমেন্ট বণ্ডছ আছে এইবিলাক আমি যদি ইনভেষ্টমেন্ট কৰো তো ইয়াতে যেটো আমাৰ ৰিটাৰ্ণ পোৱা যায় হেতু লো থাকে 6% ৰ পৰা 8% বা তাতকৈ কেতিয়াবা কমি যাব পাৰে কিন্তু ইয়াৰে যেটো অবজেক্টিভ আছে আমাৰ সেফটি নিড যেটো আছে কাৰণ আমি যে গভৰ্নমেন্টৰ যদি আমি ট্ৰেজাৰী বিল বা এটসেট্ৰা আমি ইনভেষ্টমেন্ট কৰো তো পইচাটো আমাৰ ঘূৰাই পোৱা চান্সটো বেছি থাকে বা ফিক্সড ডিপোজিটৰ আমাৰ যেটো ৰিটাৰ্ণ থাকে মানে পইচাটো ঘূৰাই পোৱা চান্সটো কি থাকে বেছি থাকে তো ইয়াতে আমাৰ ৰিটাৰ্ণ যদিও আমাৰ লো হয় কিন্তু যেটো আমাৰ সেফটি মেইন অবজেক্টিভ আছে তে অবজেক্টিভটো ফুলফিল হয় সেকেন্ড হৈছে ক্যাপিটাল এপ্ৰিচিয়েচন মানে যেটো পইচা যে ভ্যালু আছে সেই ভ্যালুটো বাঢ়ে যে তাৰ কাৰণে আমি কি কৰিব পাৰো যে ইকুইটি আমি শেয়াৰ পাস কৰিব পাৰো মিউচুৱেল ফান্ড আমি ইনভেষ্টমেন্ট কৰিব পাৰো ৰিয়েল ইষ্টেট আমি ইনভেষ্টমেন্ট কৰিব ইয়াতে ইটো হল হাই ৰিস্ক হাই গেইন ইয়াতে আহে এটা ক্যাপিটাল এপ্ৰিচিয়েচন কেনেকা যেটো ৰিস্ক আছে ৰিস্ক মানে বিপদাশংকা সেই ৰিস্কটো ইয়াতে তোমাৰ কিয় তোমালোকৰ কিয় বেছি হ'ব কিন্তু যেটো ৰিটাৰ্ণ আছে সেই ৰিটাৰ্ণ এজ ৱেল এজ বেছি হয় তো যেনে ইকুইটি শেয়াৰ কিছুমান আমি ক্যাপিটাল ভাগ কৰি স্মল কেপ মিড কেপ আৰু লাৰ্জ কেপ থাকে তো লাৰ্জ কেপৰ যে ৰিস্ক থাকে ৰিস্কটো কি হয় স্মল কেপতকৈ কি হয় কম্পেয়াৰটিভলি কম হয় কিন্তু যদি এপ্ৰিচিয়েচন ভ্যালু এপ্ৰিচিয়েচন যেটো আছে স্মল কেপৰ বেছি চান্স থাকে কিয়তকে লাৰ্জ কেপতকে তো ঠিক আছে নেক্সট 3 নম্বৰ আমি ৰেগুলাৰ ইনকাম তো কিছুমান এসেটছ যেনে আমি ৰেগুলাৰ ইনকাম জেনাৰেট কৰিব পাৰো যদি অলৰেডি কৈছো যে আমি যদি বিল্ডিং এটা যদি পারচেজ কৰো তো আমি কি কৰিব পাৰো ৰেন্টত প্ৰভাইড কৰিব পাৰো যেটো মান্থলি ৰেন্ট হ'ব হেতু আমাৰ কি হ'ব ৰেগুলাৰ ইনকাম হ'ব বা আমি যদি শেয়াৰত যদি ইনভেষ্টমেন্ট কৰো তো ডিভিডেন্ড হিচাপে আমি কি কৰিব পাৰো ৰেগুলাৰ ইনকাম জেনাৰেট কৰিব পাৰো নেক্সটটো আছে মিনিমাইজ দা বাৰ্ডেন অফ টেক্সেছ তো আমাৰ ইণ্ডিয়ান যেটো আমাৰ ইনকাম টেক্স এক্ট আছে 1961 তাৰ মতে 2.5 লাখ টেক্সলৈ আমি কোনো ধৰণৰ ইনকাম টেক্স প্ৰভাইড কৰিব নালাগে বা 2.5 লাখৰ পৰা আমি কি কৰিব লাগে ইনকাম টেক্স দিব লাগে চৰকাৰক তো তেনেকুৱা ক্ষেত্ৰত যদি আমি কিছুমান ইনভেষ্টমেন্ট যদি কৰো তো আমাৰ ইনকাম টেক্সত কি হয় হেল্প হয় যেনে ইউলিপ
বা PPF বা ELSS মানে ইউলিপ মানে কি ইউনিট লিংক ইঞ্চুৰেঞ্চ পলিচি বা PPF মানে হ'ল পাব্লিক প্ৰভিডেণ্ট ফাণ্ড দেন ELSS মানে হ'ল ইকুইটি লিংক ছেভিং স্কিম এইবিলাকত যদি আমি ইনভেষ্টমেণ্ট কৰোঁ আমি ৰিটাৰ্ণ জেনেৰেট কৰাৰ লগতে এইবিলাক আমি যদি ইনভেষ্টমেণ্ট কৰোঁ তো টেক্স বেনিফিট আমাক প্ৰভাইড কৰে মানে আমি টেক্স যেতিয়া টেক্স ফাইল কৰা যায় তেতিয়া আমি যদি আমি ইনভেষ্টমেণ্টটো শ্ব' কৰোঁ তেনেহ'লে আমাৰ কি হয় টেক্স বেনিফিট পোৱা যায় মানে আমাৰ টেক্স যিটো বাৰ্ডেন আছে আমি যিমান দিব লগা টেক্স আছে সেইটো কি হয় ৰিডিউচ হয় অ'কে নেক্সট আছে ফাইনেন্সিয়েল প্ৰটেকশ্যন আফটাৰ ৰিটায়াৰমেণ্ট তো আফটাৰ ৰিটায়াৰমেণ্ট মানে কি 60+ যেতিয়া হয় আমাৰ মেক্সিমাম মানুহৰ কি হয় জব গুচি যায় তো আমাৰ যদি ৰেগুলাৰ ইনকাম থাকে সেই ইনকামটো কি হয় ষ্টপ হৈ যায় আৰু আজিকালি যিবিলাক জব আছে বা প্ৰাইভেটতো নাপায়ে বাট যিটো গভৰ্ণমেণ্ট জব আছে সেই গভৰ্ণমেণ্ট জবতো যিটো পেঞ্চন যিটো আছে সেই পেঞ্চন প্ৰভাইড কৰা নাযায় তো সেইকাৰণে কি আফটাৰ ৰিটায়াৰমেণ্ট যাতে আমাৰ যিটো ফাইনেন্সিয়েল ৰিকুৱাৰমেণ্ট হ'ব তো আমাৰ মেডিকেলৰ হওক বা যিকোনো এনেকুৱা খৰচ থাকে তো সেই খৰচবিলাক মিট কৰাত বা সেইটো প্ৰয়োজনটো পূৰণ কৰাত আমাক কিছুমান ইনভেষ্টমেণ্টে হেল্প কৰে তো তাৰ কাৰণে আমি কিছুমান মিউচুৱেল ফাণ্ড তো আমাৰ ELSS পাব্লিক প্ৰভিডেণ্ট ফাণ্ড পেঞ্চন স্কিম এইবিলাক আমি কি কৰিব পৰা যায় ইনভেষ্টমেণ্ট কৰিব পৰা যায় আৰু লাষ্ট পইণ্টটো আছে মিট দ্য ফাইনেন্সিয়েল গ'ল ফাইনেন্সিয়েল গ'ল মানে কি আমাৰ কিছুমান কি থাকে শ্বৰ্ট টাৰ্ম বা লং টাৰ্ম ফাইনেন্সিয়েল গ'ল থাকে শ্বৰ্ট টাৰ্ম মানে কেনেকুৱা এইটো এক্সাম্পল দিয়া আছে ৰিন'ভেশ্যন অফ হোম যদি আমি যে ঘৰটো যদি আমি নতুনকৈ যদি আমি ভাল কৰিব খোজোঁ সেইটো শ্বৰ্ট টাৰ্ম গ'ল বা লং টাৰ্ম গ'ল হিচাপত চিলড্ৰেনছ এডুকেশ্যন হ'ব পাৰে তাৰপিছত মেৰিয়েজ হ'ব পাৰে দেন কিছুমানৰ কাৰণে কাৰ এখন লোৱা হ'ব পাৰে সেইটো মিড টাৰ্মত পৰে বা কিছুমানৰ কাৰণে লেণ্ড বা বিল্ডিং এটা তোমাৰ পাৰ্চেছ কৰা হ'ব পাৰে বা বিল্ডিং এটা বনোৱা হ'ব পাৰে তো এই যিবিলাক ফাইনেন্সিয়েল গ'ল থাকে সেই গ'লবিলাক এচিভ কৰাটো ইনভেষ্টমেণ্টে হেল্প কৰে যদি কিছুমান লিখা আছে লিকুইড ফাণ্ডছ হেল্প এচিভ শ্বৰ্ট টাৰ্ম গ'লছ লাইক ৰিন'ভেশ্যন অফ হোম যদি আমি লিকুইড ফাণ্ড যিবিলাক আছে যেনে ট্ৰেজাৰী বিল কৰ্পৰেট লিকুইড ফাণ্ড তো এইবিলাক আমি যদি ইনভেষ্টমেণ্ট কৰি থৈ দিওঁ তো আমাৰ যেতিয়াই ইচ্ছা আমি তেতিয়াই পইচাটো কি কৰিব পাৰোঁ আমি উলিয়াই ল'ব পাৰোঁ আৰু সেই হিচাপে ইয়াৰ ৰিটাৰ্ণটো কম থাকে কিন্তু যিটো আমাৰ শ্বৰ্ট টাৰ্ম যিটো গ'ল আছে সেই গ'লবিলাক এচিভ হয় তাৰ লগতে মিউচুৱেল ফাণ্ড বা ইকুইটি শ্বেয়াৰ এইবিলাক যদি আমি স্পেক্ট কৰা যায় তো যিটো ফিউচাৰ যিটো আমাৰ লং টাৰ্ম গ'ল থাকে চিলড্ৰেনছ এডুকেশ্যন মেৰিয়েজ তো তেনেকুৱা ধৰণৰ যিবিলাক অবজেক্টিভ থাকে সেইবিলাকত কি হয় এচিভ হয়